Hello friends, welcome back my YouTube channels Autochrome আৰু মই দীপাংকৰ বাবে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেললৈ আৰু আজি আমি আহি পালোহি গুইজান ঘাটৰ ইয়াতে আপোনাৰ অলপ বেলেগ টাইপৰ আজি অলপ মানে শ্বুট কৰিম বুলি ভাবি কিনে ইয়াত পালোহি তো এইখন হৈ গ'ল গুইজান ঘাট চক এইখন একেবাৰে নিচে কাষত লাগি আছে গুইজান ঘাটখন এখন আমাৰ তিনচুকীয়া টাউনৰ একেবাৰে নিচে কাষত থকা ব্ৰহ্মপুত্ৰৰে এটা ভাগ হয় আৰু আমি আছোঁ এতিয়া ৰাণীঘাট বুলি কোৱা জেগাডোখৰত য'ত দুইটা চাইডে বাগান আৰু তাৰ মাজত আছোঁ আমি গাইজ মই আহিছোঁ আজি এই ভিডিঅ'টো লৈ যিখন মই মোৰ চেনেলত দিয়া হৈছিলে গ্ৰেণ্ড i10 Hyundai Grand i10 নিয়ছ যিখন আটাইতকৈ হাইয়েষ্ট চেলিং গাড়ী হয় আৰু সকলোৰে বাজেটৰ ভিতৰত অহা আটাইতকৈ বঢ়িয়া লাক্সাৰিয়াছ কাৰ হয় এই গাড়ীখনৰ আপকামিং ভিডিঅ' দি আছিলোঁ মই নিউ ফেচ লিফ্ট মডেলটো তো সেই মডেলটো গাড়ীখনেই আমি লৈ আহিছোঁ আজি আমাৰ যিখন ডেমো কাৰ আমি যিখন গাড়ী ইউজ কৰোঁ ডেমো হিচাপে তো সেই গাড়ীখনৰ ভিডিঅ' দিম মই তো সেই গাড়ীখনৰ ওপৰত ডেমনষ্ট্ৰেশ্যন দিব আজি আমাৰ ডিলাৰৰ Hyundai Sales Assistant Sales Manager নৱজ্যোতি সোণোৱালে ডেমনষ্ট্ৰেশ্যনটো দিব গোটেই ডিটেইলছখিনি আপোনালোকক বুজাব প্ৰাইচ কিমান কি গাড়ীখনৰ ফিচাৰ্ছ কি আছে এই গাড়ীখন লোৱাত কি সুবিধা হ'ব কি ল'লে কি বেনিফিট আছে ফাইনেন্স অল টোটেল ডিটেইলছ বুজাই আছে আপোনালোকক তো ভিডিঅ'ৰ লগত কণ্টিনিউ হৈ থাকক আৰু নলেজবিলাক লৈ থাকক ইনফৰমেশ্যন আমি যিমান দিব পাৰোঁ দি থাকিম আৰু তেনেকৈ আপোনালোকে ভিডিঅ'বিলাকৰ লগত কণ্টিনিউ হৈ লৈ থাকিব হেল্ল' গাইজ মোৰ নাম নৱজ্যোতি সোণোৱাল ৱেলকাম মাই চেনেল Hyundai তিনচুকীয়া আমি আজি এখন গাড়ী দেখাবলৈ আহিছোঁ সেইখন যোনখন চবতকৈ পপুলাৰ গাড়ী হয় আজি 15 বছৰৰ পৰা এখন মাৰ্কেটত একদম ফালি চিলি আছে সেইখন গাড়ী আমি দেখাবলৈ আহিছোঁ তাৰ যোনটো লেটেষ্ট ভাৰ্জন 2023 যোনটো আপোনাৰ মডেল হয় নিয়ছ গ্ৰেণ্ড i10 এখন হৈ গ'ল তাৰ এষ্টা টপ মডেল আপুনি যদি ফ্ৰণ্টৰ লুকছৰ পৰা চাই ইয়াত আপুনি পাব প্ৰজেক্টৰ হেডলেম্প DRL উইথ ষ্টাইলিছ DRL পিয়ানো ব্লেক ফিনিছ গ্ৰিল আৰু প্লাছ যদি ফ্ৰণ্টৰ লুকছত চাই মিৰৰ পাব ইলেক্ট্ৰিকলি ফল্ডেড উইথ ইণ্ডিকেটৰ আৰু যদি চকাৰ চাইজটো যদি মই ক'বলৈ যাওঁ 175/60 R15 এইটো ছেগমেণ্টত খুব কম পোৱা যায় R15 আপুনি পাব ইয়াৰ দাম হৈ গ'ল অনলি 7,99,000 টপ মডেল ফুল্লি 6 এয়াৰবেগ লোডেড আছে সেফটি কোনো ইছ্যু নাই 170 আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে আমি দেখিছে আমি অলপ বাগান এৰিয়াত লৈ আহিছোঁ বাগান এৰিয়াত পৰাপক্ষত যোনবিলাক ৰাস্তা অলপ বেয়া হয় সেইটো কাৰণে আমি টেষ্টিং কৰিবলৈ লৈ আহিছোঁ 170 গ্ৰাউণ্ড ক্লিয়াৰেন্স কোনো অসুবিধা হোৱা নাই একদম বঢ়িয়াকৈ আহিছোঁ আপুনি দেখিব পাৰে আমি বোকা ৰাস্তাত আহিছোঁ চকাত বোকা লাগি আছে প্ৰফাইলটো যদি চাই ক্ৰোম হেণ্ডেলছ আহিব প্লাছ ৰুফ ৰেল আহিব এটাচ ৰুফ ৰেল আহিব আৰু প্লাছ বি পিলাৰ ব্লেক আহিব মেট ফিনিছ ব্লেক আহিব পাছফালে যদি চাই ছাইড প্ৰফাইলত G10 পিয়ানো ফিনিছ G10 লিখা আহিব বেচিং আহিব মডেল বেচিং এইটো ছাইড প্ৰফাইল হয় এবাৰ ভালকৈ চাই লওক ভিতৰত যদি চাই সাইডৰ ফালৰ পৰা যদি চাই তেনেহলে আপোনাৰ ফিশ বেক ষ্টাইলৰ আপোনাৰ এই ড্যাশবোৰ্ড আহিব ষ্টাইলিছ ড্যাশবোৰ্ড আৰু যোনকিটা আপোনাৰ এসি ভেন্ট হয় এসি ভেন্ট এটা এডজাস্টেবল আহিব আৰু প্লাস ক্ৰোম ফিনিশ আহিব উইথ সিলভাৰ লাইনিং থাকিব এতিয়া বেক সাইডে যাও বেক সাইডৰ লেগ ৰুম আৰু হাই হেড ৰুম চাও আৰু কি ফিচাৰ্স আছে বেক সাইড লেগ ৰুমটো ফুল বেক কৰা আছে লেগ ৰুমটো তাৰপিছত চক লেগ ৰুম সাফিসিয়েন্ট মই 5.7 আছো 5.7 ৰ কাৰণে সাফিসিয়েন্ট হয় আৰু প্লাস হেড ৰুমও সাফিসিয়েন্ট হয় প্ৰায়
4 আঙুল পুৰা মোৰ 4 আঙুল 5 আঙুল মোৰ পৰা আৰু বাকি থাকে আৰু প্লাছ ইয়াত আপুনি পাব সাইড কাৰ্টেন এয়াৰ বেগছ আৰু প্লাছ ৰিয়াৰ এডজাস্টেবল ৰিয়াৰ এচি ভেন আৰু তিনটা এডজাস্টেবল 3 পাৰ্চনৰ কাৰণে তিনটা এডজাস্টেবল হেডৰেষ্ট পাব আৰু প্লাছ কাপ হোল্ডাৰ বটল হোল্ডাৰ ইয়াত পাব সিটতো পাব ইনবিল্ট আৰু প্লাছ আইসোফিক্স চাইল্ড সিট যোনটো কয় আইসোফিক্স যোন আপোনাৰ চাইল্ড সিট যোনটো হয় সেইটো লগাব পাৰিব ইয়াত চাইল্ড সিট হোল্ডাৰ আছে ইয়াত সেইটো লগাব পাৰিব খুব কমফৰ্টেবল হয় এতিয়া আমি বেক প্ৰফাইলটো চাম আৰু প্লাছ বুট স্পেচটো চাম এইটো হৈ গ'ল বেক প্ৰফাইল আপোনাৰ ইয়াত দেখিছেনে এইটো ষ্টাইলিছ ৰিফ্লেক্টৰ থাকিব ফুল্লি বেক ৱাইপাৰ থাকিব আৰু প্লাছ চাব ফিন এণ্টেনা থাকিব আৰু প্লাছ পাৰ্কিং সেন্সৰ উইথ ৰিয়াৰ ভিউ কেমেৰা থাকিব এইটো এক্সট্ৰা বেছি টপ মডেলৰ থাকিব আৰু ডিফগাৰটো ইনবিল্ট আহিব টপ মডেল এটা স্পৰ্টছ মডেলৰ পৰা আহে আৰু টপ মডেলটো থাকিব বুটটো যদি খোলে 350 লিটাৰ বুটছ হ'ব আৰু প্লাছ ৰিয়াৰ পাৰ্চেল ট্ৰে উইথ ডিটাচেবল এইটো আঁতৰাব পাৰে আৰু প্লাছ ইয়াত স্প্ৰে টায়াৰ থাকিব স্প্ৰে টায়াৰ আপোনাৰ ড্ৰাম থাকিব কিন্তু আপোনাৰ সেম সাইজ থাকিব আমি আহিছোঁ এতিয়া ফ্ৰণ্ট সাইডত আহি গৈ প্ৰথমে আমি ধৰিম ষ্টেৰিংডাল হৈ গ'ল ইয়াৰ লেডাৰ ষ্টেৰিং হয় আৰু চুৱেট এডজাস্টেবল হয় ইয়াত অডিশ্যনেলি আপুনি কোনো ষ্টেৰিং কভাৰ ইয়াত লগাবলৈ প্ৰয়োজন নাই আৰু ইয়াতে মই দেখাবলৈ চেষ্টা কৰিম গোটেই আপোনাৰ ষ্টেৰিং মাউণ্টেড কণ্ট্ৰলছখিনি ইয়াত আছে আপোনাৰ ক্ৰুজ কণ্ট্ৰল আৰু প্লাছ আপোনাৰ আছে ফোন ৰিচিভাৰ ইয়াতে হ'ব আৰু প্লাছ ভইচ এচিছ গোটেইখিনি বস্তু ইয়াতে হ'ব আৰু প্লাছ যোনটো আমাৰ মিটাৰ আছে মিটাৰত মই দেখাবলৈ চেষ্টা কৰিম ইয়াত আপুনি পাব ইয়াতে টেম্পাৰেচাৰ মিটাৰ থাকিব এইটো আপোনাৰ আৰপিএম মিটাৰ আৰু প্লাছ এইটো ফিউল মিটাৰ থাকিব আৰু প্লাছ এইটো আপোনাৰ কিলোমিটাৰ যোনটো মাইলেজ মিটাৰ সেইটো থাকিব আৰু প্লাছ ইয়াত আপুনি মাইলেজটো শ্ব' কৰি থাকিব এইটো আমি বহুত অফ ৰোডিং ৰাস্তাত আহিছোঁ কাৰণে 14.5 উইথ এচি এনে নৰ্মেলি আপোনাৰ হাইৱেত আপুনি 22-23 লৈকে আপোনাৰ আহে যদি আপোনাৰ 60 তো ইয়াত আপোনাৰ টাচ স্ক্ৰীন পাব এই 8 ইঞ্চৰ টাচ স্ক্ৰীন পাব ইয়াত গোটেই কণ্ট্ৰলছবিলাক থাকিব প্লাছ ইয়াত এণ্ড্ৰইড অটো প্লাছ এপল কাৰপ্লেও পাব আৰু প্লাছ আৰু এটা ইয়াত নতুন ফিচাৰ্ছ পাব সেইটো হৈ গ'ল DRVM মানে যেতিয়া আপুনি অন দা ৱে থাকিব ড্ৰাইভিঙত তেতিয়া আপুনি ৰিয়াৰ ভিউটো ইয়াত ডিছপ্লে হৈ থাকিব এইটো ফ্ৰণ্ট গিয়াৰ লাগি আছে বেক গিয়াৰ নহয় ফ্ৰণ্ট গিয়াৰ লাগি থকা অৱস্থাত ৰানিং অৱস্থাত আপুনি যোনটো বেক আপোনাৰ থাকিব ভিউটো সেইটো আপুনি চাই যাব পাৰিব ফুল্লি অট'মেটিক এচি থাকিব মানে ফুল্লি FATC যোনটো কয় ফুল্লি অট'মেটিক টেম্পাৰেচাৰ কণ্ট্ৰল FATC থাকিব ইয়াত আৰু প্লাছ ৱায়াৰলেছ পেড থাকিব আৰু USB পৰ্ট চাৰ্জাৰো থাকিব 12 ভল্টৰ আৰু প্লাছ কুল গ্লভ বক্সটো কুল থাকিব যদি আপুনি ধৰি লওক ঠাণ্ডা কিবা ফ্ৰিজৰ বস্তু পানী বটল বা এনিথিং কোল্ড ড্ৰিংক যদি আপুনি নিছে ইয়াত থৈ দিলে সেম টেম্পাৰেচাৰ এচি চলাই গ'লে আপুনি কোনোবাত যদি দূৰলৈ গৈছে তেতিয়াহ'লে সেম টেম্পাৰেচাৰ আপোনাৰ থাকি যাব কোনো অসুবিধা নাই আৰামত আপুনি ঠাণ্ডা পানী কোল্ড ড্ৰিংকছ খাই জাৰ্ণি কৰি যাব পাৰিব আৰু প্লাছ যোনটো চাবি আছে সেইটো হৈ গ'ল কিলেছ থাকিব এনেকুৱা নতুন থাকিব চাবিটো এইটো পুছ বটম ষ্টাৰ্টৰ ডিছপ্লে এইটো হয় মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম এইটো পুছ বটম ষ্টাৰ্টৰ চুইচ হয় এইটো চাবি এনেকুৱা থাকিব লক এইটো আনলক আৰু এইটো অনলি যদি আপোনাৰ গাড়ীখন লক থকা অৱস্থাত যদি আপোনাৰ অকল বুটৰ কাম আছে মানে ডিকিটো যদি অকল খুলিব লাগে নহ'লে এইটো হোল্ড কৰি ৰাখিলে এইটো ডিকিটো ফুল খাব আৰু এইটো হৈ গ'ল চুইচ আপোনাৰ ট্ৰেকশ্যন কণ্ট্ৰলো পাব যদি আপোনাৰ খুব শাৰ্প টাৰ্ণিং লৈছে তেতিয়া অভাৰ ষ্টেট নহ'ব গাড়ীখন আপোনাৰ কণ্ট্ৰলৰ বাহিৰত নাযাব ইজিলি আপুনি টাৰ্ণ ল'ব পাৰিব আৰু প্লাছ মেপ হোল্ডাৰ ড্ৰাইভিং ছাইডত মেপ হোল্ডাৰ প্লাছ ধুনীয়া বটল হোল্ডাৰ 4খন দৰ্জাত থাকিব আৰু 4টা স্পীকাৰ থাকিব 4খন দৰ্জাত খুব ভাল হয় স্পীকাৰটো
বঢ়িয়া চাউণ্ড আৰু প্লাছ ইয়াত টিল ষ্টেৰিং হয়তো ষ্টেৰিংটো আপ ডাউন কৰিব পাৰিব আপ ডাউন ভিডিঅ'ত যিমানখিনি পাৰিলোঁ আমি দেখুৱাবলৈ ফিচাৰ্ছখিনি চেষ্টা কৰিলোঁ যিখিনি ফিচাৰ্ছ মিচিং হৈছে কিবা কিবি আৰু বহুত ফিচাৰ্ছ আছে যোনখিনি সম্ভৱ নহয় একেলগে কোৱাটো আপোনালোকে আহক শ্ব'ৰুমত ভিজিট দিয়ক আমাৰ শ্ব'ৰুমটো হৈ গ'ল বৰা হুণ্ডাই তিনিচুকীয়া এটি ৰোড লাইপুলি ইয়াত আমি আপোনাক টেষ্ট ড্ৰাইভ দিম এভৰি ফিচাৰ্ছ আপোনাৰ A to Z ভালকৈ বুজাই দিম প্লাছ আমাৰ যোনখিনি কালাৰ আছে গোটেইখিনি আপোনাক দেখুৱাই দিম ইয়াত কালাৰ অপশ্যন পাব আপুনি হোৱাইট পাব গ্ৰে পাব ৰেড পাব একুৱাটেল পাব স্পাৰ্ক গ্ৰীণ পাব চিলভাৰ পাব আৰু প্লাছ ইয়াত 6টা মেনুৱেল ভাৰ্চন আছে ইৰা মেগনা কৰ্পৰেট স্পৰ্টছ আস্তা এইখিনি আপুনি পাব প্লাছ AMT 4টা ভাৰ্চন আছে আৰু প্লাছ ইয়াত আপুনি যদি পেট্ৰল বাদ দি আপুনি যদি CNG অপশ্যন লাগে আপুনি CNG অপশ্যনো পাব দুটা ভেৰিয়েণ্ট আৰু ইয়াত পাব এভেইলেবল আছে পেট্ৰল আপোনাৰ ষ্টাৰ্ট আছে আমাৰ 592 ইৰা ভেৰিয়েণ্টটো এইখিনি আপুনি এই মাহত যদি বুকিং কৰে এইখিনি ফিচাৰ্ছ আৰু মডেল জনাৰ পাছত তেনেহ'লে এই মাহৰ আপোনালোকৰ ডিছকাউণ্ট পাব 35,000 কেছ ডিছকাউণ্ট ডাইৰেক্ট আপোনাৰ গাড়ী নামৰ পৰা লেছ কৰা হ'ব প্লাছ এডিশ্যনেল 3,000 গভৰ্ণমেণ্ট এমপ্লয়িজ আৰু প্লাছ ৰুৰেল স্কিমাৰ্ছ এণ্ড যিবিলাক পেঞ্চনাৰ আছে তেখেতলোকৰ কাৰণে প্লাছ এডিশ্যনেল যদি আপোনালোকৰ কিবা পুৰণা গাড়ী আছে সেইখিনি এক্সচেঞ্জৰ আমাৰ এভেইলেবল আছে যদি আপোনালোকে পুৰণা গাড়ী এক্সচেঞ্জ কৰে এক্সচেঞ্জৰ ভেলুটোৰ লগত পুৰণা গাড়ী এক্সচেঞ্জৰ ভেলুৰ লগত আপুনি এডিশ্যনেল 10,000 এডিশ্যনেল বোনাছ পাব এইখিনি গোটেইখিনি আছে আপোনাৰ 3 আগষ্ট 30 লৈকে তাৰ ভিতৰত আপোনালোকে গাড়ীখন বুক কৰিব লাগিব আৰু এডিশ্যনেল যদি আপোনালোকৰ অফাৰ লাগে তেনেহ'লে আপোনালোকে মেছেজ কৰক বা কল কৰক আমাক মোৰ চেনেলটোৰ নাম হ'ল হুণ্ডাই তিনিচুকীয়া আৰু লগতে মোৰ সতীৰ্থ দীপাংকৰ দাসৰ চেনেলটোৰ নাম হ'ল অটোক্ৰম আপোনালোকে মেছেজ কৰিব পাৰে কমেণ্ট কৰিব পাৰে প্লাছ যদি আপোনালোকে ডাইৰেক্ট কল কৰিব বিচাৰিছে মোৰ নম্বৰটো হৈ গ'ল মোৰ নাম নৱজ্যোতি সোণোৱাল 9706467848 কল কৰক আজিয়ে বুক কৰক আৰু এডিশ্যনেল যদি আপোনালোকে এইটো পেজৰ পৰা আপোনালোকে বা আমাৰ পৰা যদি কল কৰি যদি বুক কৰে তেনেহ'লে এইটো চেনেলত থৈ যদি বুক কৰে তেনেহ'লে আপোনালোকে এডিশ্যনেলি 5,000 ভেলু এডেড ছাৰ্ভিচ আমাৰ পৰা ফ্ৰী অফ কষ্ট এচেছৰিজ আপোনালোকে ফ্ৰী অফ কষ্ট পাব যিহে ৰ'দ দিছে গৰমত মৰি গৈছোগৈ তো বন্ধুসকল ভিডিঅ'টো আমাৰ নৱজ্যোতি সোণোৱালৰ যিখিনি আপোনালোকক জনাবলগীয়া ডেমনষ্ট্ৰেশ্যনৰ যিখিনি দিলে তো সেইখিনি চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব তো আকৌ এবাৰ মই গাড়ীখন গোটেই ফুল ভিউটো দেখাই দিছোঁ ফ্ৰণ্টৰ পৰা লৈ বেক লৈ ছাইড লৈ গোটেই প্ৰফাইলটো দেখাই দিছোঁ আৰু গাড়ীৰ দামৰ পৰা লৈ ডিছকাউণ্টৰ পৰা লৈ চবটো কোৱা হ'লেই আৰু কিবা জানিবলগীয়া থাকিলে 8638564046 এইটো মোৰ নম্বৰত কণ্টেক্ট কৰিলে হ'ল বলক গাড়ীখন এবাৰ চাই লওঁ বন্ধুসকল এইখনে হ'ল হুণ্ডাই গ্ৰেনাইট নিউজ 2023 আটাইতকৈ হাইয়েষ্ট চেলিং কাৰ হয় 7,99,000 অনলি আৰু ডিছকাউণ্ট চলি আছে তোমাৰ 35,000 অলৰেডি নৱজ্যোতি সোণোৱালে ক'লেই তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে কি জনাব কমেণ্ট ছেকশ্যনত আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে অটোক্ৰম